নমস্কাৰ মই আন্তা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ টিকলি মাইনাজনী আছিলে বাৰ্থডে, আজি মানে 23 মে আৰু মোৰ ভিডিঅ'টো দিওঁতে চাগে 24 মে হৈ যাব। এতিয়া বাজিছে নিশা 12:30 আহি আছোঁ গুৱাহাটীলৈ আৰু আহোঁতে ৰাস্তাতে ভিডিঅ'টো এডিটিং কৰি পেলাই আহি আছোঁ। বাৰ্থডে অনুষ্ঠানটো আচলতে দুপৰীয়াতেই কৰা হৈছিলে, আয়তীৰ নাম আৰু লগতে খোৱা লোৱাবোৰ চব দুপৰীয়াই কৰা হৈছিলে সকলোৰে সুবিধা অনুযায়ী পেলাই। ৰাতি হ'লে সকলোৱে থকা বা যোৱাটোত আচলতে অসুবিধা হৈ যায়। পিছদিনাখন আকৌ গীত বাবাৰ পৰীক্ষাও আছিলে। দিনটো ইমান বেছি গৰম আছিলে, সকলোৱে তাইক ইফালে টানিছে সিফালে টানিছে, সেইকাৰণেই নেকি তাই কেক কটাৰ সময়ত আবেলি ইমান এটা জক উঠিলে যে এটা নতুন বা ভাল কাপোৰ এটা নিপিন্ধিলে। ইমান গাল কাপোৰ আছে, তাৰপাছতো আমি এইটো দেখাইছোঁ সিটো দেখাইছোঁ, কোনো পধ্যে তাক ভাল বা নতুন কাপোৰ এটা পিন্ধাবলৈ নোৱাৰিলোঁ। অৱশ্যে তাই যেতিয়া ডাঙৰ হ'ব বা ফটোবোৰ দেখিব তেতিয়া আমি ক'ব পাৰিম যে তাই 2 বছৰীয়া জন্মদিনটো তাই ভাল বা নতুন কাপোৰ এটা পিন্ধা নাছিলে আৰু কিমান বেছি জক উঠিছিলে। এই সৰু সৰু কথাবোৰো আচলতে স্মৃতি হৈ পেলাই ৰৈ যাব। একমাত্ৰ ভনীয়েকজনী বাৰ্থডে বুলি আজি গীত আৰু নিয়াৰো বহুত বেছি ফূৰ্তি। আজিলৈ হ'ব। বাই বাই।